আপোনালোকে দিল্লীলৈ আহিব বিচাৰে তেন্তে আপোনালোকে এটা কথা মনত ৰাখিব, দিল্লীলৈ অহাৰ যদি ক'ৰবাত ঘূৰিবলৈ বিচাৰে অসমৰ পৰা আহি দিল্লীৰ বেটেৰী ৰিক্সাত ঘূৰি ফুৰা মজাই বেলেগ। আৰু আপোনালোকৰ আগত দিল্লীত ঘূৰি ফুৰক বেটেৰী ৰিক্সা। ৰিপুদা আৰু অবিনাশ কটকী। এটা বস্তু মন কৰিবলগীয়া, ইয়াত ইমান ভিৰ যাতায়াতৰ ইমান ভিৰ, ইয়াত ভিৰৰ এটা ভিৰ দেখা পাব। আপোনালোকে দিল্লীলৈ আহিব বিচাৰে তেন্তে আপোনালোকে এটা কথা মনত ৰাখিব, দিল্লীলৈ অহাৰ যদি ক'ৰবাত ঘূৰিবলৈ বিচাৰে তেন্তে আপোনালোকে অটো টেক্সি তেনেকুৱা কিবা ল'লে আপোনালোকে বেছি পইচা ভৰিব লাগিব। আৰু তাৰে যদি আপোনালোকে যদি বাছ, ইয়াত যি চৰকাৰ কেজুৱেল চৰকাৰটো চৰকাৰী বাছ পোৱা যায় আৰু সেই চৰকাৰী বাছত 50 টকা টিকেট এটা কাটি ল'ব লাগে। ইয়াত অনলাইন দোকান আছে, অনলাইন দোকানত সেই টিকেটসমূহ কাটি পিনে আপোনালোকে 50 টকাতে গোটেই দিনটোৰ কাৰণে ঘূৰিব পাৰিব, তেনেকুৱা ধৰণৰ কথা। আৰু বাছ টিকেটসমূহ তেনেকৈ কাটি ল'ব, কাউণ্টাৰত তেওঁলোকে 50 টকা টিকেট এটা কাটি গোটেই দিনটোৰ কাৰণে ঘূৰিব পাৰিব। ধৰক লালকিল্লা এনেকুৱা ধৰণৰ চাবলগীয়া কিছুমান ঠাই চাব পাৰিব। ধন্যবাদ বন্ধু। বন্ধুসকল, এতিয়া মই গৈ আছোঁ সজনী বজাৰ বুলি কয় বজাৰ এখনলৈ। বলকচোন আপোনালোকক লৈ যাওঁ। তাত বস্তুবোৰ বহুত সস্তা বুলি কয়। আৰু এখন ডবল হ'ল ইয়াত বন্ধুসকল এটা কথা কওঁ। নমস্কাৰ বন্ধুসকল, এটা কথা কওঁ। দিল্লীৰ ৰাজপথত আজি এগৰাকী ছাত্ৰী আৰু এটা পৰিয়ালক দেখিলোঁ। তেওঁলোকৰ নিজৰ পেটৰ কাৰণে, নিজৰ পেটটোৰ পোহপালনৰ কাৰণে, নিজৰ পৰিয়ালটো পোহপালনৰ কাৰণে জীৱনৰ ইমান ডাঙৰ এটা ৰিস্ক লৈছে। আপোনালোকক মই ভিডিঅ'টো দেখাইছোঁ। ইমান ডাঙৰ এটা ৰিস্ক লৈছে, কিন্তু আচৰিত ধৰণৰ যিটো ৰিস্ক এডাল ৰছীৰে তেওঁলোকে খোজকাঢ়িব, তাত নাচিব, চাব কেনেকুৱা ডাঙৰ ৰিস্ক। কেনেবাকৈ যদি অকণমান তাৰপৰা পৰিব লগা হয়, নিজৰ জীৱনটো ধ্বংস হৈ যাব। সঁচাকৈ নিজৰ পেটটোৰ বাবে যে কি কৰিব পাৰে, কি কৰিব পাৰে, আচৰিত হ'ব আপোনালোকে বন্ধুসকল। যদিও দেখিছে তেন্তে আচৰিত। নিজৰ যে পেটটো দিল্লী টাউনত, দিল্লী এখন মহানগৰীত নিজৰ পেটটোৰ বাবে বহুত ধৰণৰ বেপাৰ কৰি আছে। আচৰিত হ'ব। এখন মায়ানগৰী, যিখন মায়ানগৰীত বহুত ধৰণৰ বেপাৰ কৰি আছে নিজৰ পেটটো পোহপালনৰ কাৰণে। সঁচাকৈ বন্ধুসকল, এখন অসমত থাকি আমি সঁচাকৈ এক সুন্দৰকৈ আছোঁ বুলি আমি ক'ব পাৰিম। কাৰণ আমি যেনেকৈ হ'লেও একো নাপালেও নিজৰ চাউলকেইটাও কিবা এটা মৰম চেনেহ পাওঁ। চৰকাৰে সঁচাকৈ